হেল্ল' দোস্ত, আজি মই গৈ আছোঁ বগামাটি পিকনিক স্পটত। মই তামোলপুৰৰ পৰা যাত্ৰা কৰিছোঁ। এতিয়া তামোলপুৰৰ পৰা এইটো বাঙালীপাৰা ওদালগুৰি ৰোড যাব। তাৰে মাজতে আমাৰ এইটো এটা নাগৰিজুলি টি ষ্টেট আছে। যেনেকৈ সেইদিনাখন মেনকা টি ষ্টেটটো দেখালোঁ, তাতকৈ ডাঙৰ নাগৰিজুলি টি ষ্টেট। এইটো আমাৰ তামোলপুৰ আৰু বাঙালীপাৰা মাজত, বগামাটি গ'লে মাজতে পাব। ইয়াতে অলপ সময় সোমাই গ'লে ভাল পাব। এতিয়া আমি নেক্সট দেখুৱাম আমাক এইটো বগামাটি পিকনিক স্পট। অসমৰ 2 নম্বৰ ডাঙৰ ভূটান পাহাৰত লাগি পাহাৰটোৱে বগা। দেখি পেলাই ভাল পাব আপোনালোকে। আহক। হেল্ল' দোস্ত, মই আহি পালোঁ বগামাটি পিকনিক স্পট। এইটো আমাৰ বাইহাটা চাৰিৰ পৰা এনেকৈ চিধা আহি গুৱাহাটীৰ পৰা আহিলে বাইহাটা চাৰি পাব। তাৰপিছত এনেকৈ পাব, কি কয়, বাইহাটা চাৰিৰ পৰা গুৱাহাটীৰ পৰা বাইহাটা চাৰি, তাৰপিছত পাব আপুনি এইটো আমাৰ বাঙালীপাৰা চাৰিআলি। সেইটোদি চিধা আহি থাকিলে মেইন ৰাস্তা আহি বগামাটি পিকনিক স্পট পাব। ইয়াতে প্ৰতি শনিবাৰ ৰবিবাৰে কণ্টিনিউ ভিৰ থাকে। আপোনালোকে ভিতৰত গৈ চাই ভাল পাব। ওপৰত আৰু বুদ্ধিষ্ট টেম্পলো আছে, তাতো দেখুৱাম আপোনালোকক। এই পাহাৰটো, এইটো হ'ল বগামাটি। আহক ভিতৰলৈ যাম। হেল্ল' দোস্ত, আহি পালোঁ মই বগামাটি পিকনিক স্পট একদম জাগাত। এই নদীটো হৈছে লক্ষীতৰা নদীৰ নাম লক্ষীতৰা। এই নদীটো একদম ভূটানৰ পৰা আহে, পাহাৰৰ পৰা। তাৰপিছত সেই যে আপোনালোকে বগা পাহাৰ দেখা পাইছে, সেইটোৰ নামতে আছে আমাৰ বগামাটি বুলি। এতিয়া সেই পানীটো আমাৰ লক্ষীতৰা এনেকৈ আহিল, এইটো চাইডে আমাৰ বগামাটি পৰিল। আৰু এই সিটো চাইডে নাগৰিজুলি যিটো চাহ বাগান দেখাইছিলোঁ আপোনালোকক, সেইটোতে সোমাই আহিব লাগে, মানে সিটো ছাইডটো পাব। সিটো ছাইডত এটা পিকনিক স্পটেই। এতিয়া নদীটো মানে পাৰ হ'বৰ কাৰণে এতিয়া নাও ল'ব লাগিব। আৰু এই ঘোঁৰা চৰা আছে, মানুহ পিকনিক খাই আছে। ইয়াতে কণ্টিনিউ মানে পিকনিক স্পট মানুহ থাকেই। আৰু ছানডে আৰু ছেকেণ্ড চাইড, ফ'ৰ্থ চাইডে চব অফিচৰ মানুহে আহে বন্ধৰ দিনত। আপোনালোকেও আহিব। ইয়াতে এনভাইৰনমেণ্টটো ভাল, ঠাণ্ডা, গা ধুবও পাৰিব। আহিব, অলপ ভিউজখিনি চাই লওক। এইটো বগামাটি পিকনিক স্পটৰ চিৰিৰ ওপৰত গৈ আমি পাম বুদ্ধ মন্দিৰ এটা। সেইটো আপোনালোকক দেখুৱাম। আহক আমি ওপৰলৈ যাওঁ। আপোনাৰ এই নদীখন পাৰ হ'বৰ কাৰণে এই পাহাৰ উঠোঁতে মাজতে গতিকে গৈ এই তাত নদী সিপাৰে গৈ পাব। আৰু লগতে আকৌ তলেদি সেইখিনিত আহিব, নদী পাৰ হোৱা কিলোমিটাৰ পাৰিব। আহি পালোঁ আমি ওপৰত, একদম পাহাৰৰ ওপৰত চিৰি উঠি একোটা চিৰিৰ তলত 150 মান হ'ব। আহি কিনে আৰু এইফালে চব বুদ্ধদেৱৰ টেম্পল। আৰু এইফালে আপোনাৰ মন্দিৰটো চাই লওক।
মনটো শান্তি পায়, ঠাণ্ডা ঠাণ্ডা লাগে। এইটো আমাৰ পানীটো দেখিছে বগামাটি নদী। এই পানীটো একদম ভূটানৰ পাহাৰৰ ঝৰ্ণাবিলাক আহে। স্প্ৰিং চেটৰ পৰা পানীবিলাক আহি থাকে। ইয়াৰ পৰা আৰম্ভ কৰি আমাৰ অসমৰ তলত যায় একদম ব্ৰহ্মপুত্ৰ পানী। পিকনিক বগামাটিৰ ভিতৰতে বাথৌ ধৰ্মৰ ইয়াতে মন্দিৰ বনোৱা হৈছে। আমাৰ বিশ্বজিৎ দৈমাৰীয়ে বনাইছে এই মন্দিৰটো। আহি কিনে চাই দিয়ক। হাই দোস্ত, মই বগামাটিৰ ভিতৰতে আমাৰ গ্ৰাছলেণ্ড এটা এৰিয়া আছে। বগামাটি পিকনিক স্পটৰ ভিতৰতে যেতিয়া আপোনালোকে বগামাটিত আহিব তেতিয়া এই গ্ৰাছলেণ্ডতো আহিব। এই এনেকৈ পিকনিক স্পটৰ ভিতৰতে আহিবই লাগে। এটা গেট দিয়ে, এইটো গ্ৰাছলেণ্ড মানে চৰলপাৰাৰ নিচিনা এইটো নদীটো বৈ যায়, লক্ষীতৰা নদীটো। এইফালে নদীটো আছে, এইটো নদীটো এইফালে আপোনাৰ মানে এই ঘাঁহবিলাক ইমান ডাঙৰ এই এৰিয়াত। আপোনালোকে আহি ভাল পাব। ঘাঁহৰ মাজে মাজে ফুৰিবলৈ ভাল লাগে, স্পেচিয়েলি ল'ৰা ছোৱালীৰ বেছি ভাল। বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড এই পানীটো গা ধুব দিব, ড্ৰেছ লৈ যাব, গামোচা গা ধুবৰ কাৰণে